গোৱালপাৰাৰ কৃষ্ণাইত অঘটন ফুটপাত ভাঙি তলত সৰি পৰিল একেটা পৰিয়ালেৰে মহিলাসহ 4গৰাকী লোক। গোৱালপাৰা জিলাত 4-লেনযুক্ত পথ নিৰ্মাণত বিসংগতি। নিম্নমানৰ সামগ্ৰীৰে ফুটপাত নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। যাৰ পৰিণতিত আজি ফুটপাত ভাঙি তলত সৰি পৰিল একেটা পৰিয়ালৰে মহিলাসহ 4গৰাকী লোক। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে 2গৰাকী মহিলাসহ পৰিয়ালৰ আটাইকেইজন সদস্য। ইয়াৰ পূৰ্বেও গোৱালপাৰাৰ বলবলা তথা ধূপধাৰাতো অনুৰূপ ঘটনা সংঘটিত হৈছিল। ফুটপাত ভাঙি আহত হৈছিল 2গৰাকী লোক। জানিব পৰা মতে দীৰ্ঘদিনৰ পৰাই নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। অভিযোগো দিছিল বহুতে, কিন্তু কেৱল নিজৰ খেয়ালখুচিৰ মতে কাম কৰি গৈছে নিৰ্মাণকাৰী সংস্থাসমূহে। আজি ফুটপাত ভাঙি তলত পৰি যোৱা লাইভ দৃশ্য বন্দী হৈ ৰল CCTVত। ৰাইজৰ দাবী এই নিৰ্মাণকাৰী সংস্থাসমূহে কামৰ মান অধিক উন্নত কৰা প্ৰয়োজন। নেশ্যনেল হাইৱেৰ কাম চলি আছে। নেশ্যনেল হাইৱেৰ কাম কেনেকৈ চলি আছে নাজানো, কিন্তু ড্ৰেইনটো যিটো ড্ৰেইন হৈছে ড্ৰেইনৰ অভিযোগ বহুত দোকানীয়ে বহুত দিনৰ পৰা কৰি আছে। কিন্তু আজি যিহেতু ৰাতিপুৱা এটা ঘটনা হ'ল, যি ঘটনা হৈছে সেই ঘৰৰ পৰাই ল'ৰাজনে ফোন কৰিছে যে এনেকুৱা এটা ঘটনা হ'লে আমি সকলোৱে বিয়া খাব যাব ওলাইছিলোঁ। ফেমিলিটোৱে যোৱাৰ আগতে আমি সকলোৱে চেলেপটোৰ ওপৰত থিয় হৈছিলোঁ। গোটেইকেইটা আমি ভাঙি পৰি তলত ভাঙি পৰি গৈছোঁ। তে সকলোৱে আহত হৈছে বুলি জনাইছে, ইহঁতে হস্পিটেলত গৈছে। এতিয়া বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যে আপোনালোকে যে এনেকুৱা কাম কৰি আছে কিহৰ কাৰণে কৰি আছে? এইটো ডুপ্লিকেট কাম হয়, কাৰণ অৰিজিনেল কাম হ'লেতো মানুহ বাগৰি পৰি নগ'লেহেঁতেন। কাৰণ পঞ্চায়তৰ যিবিলাক 14 ফাইনেন্সৰ কাম হয় 10 ইঞ্চিলৈকে ৱাল গাঁঠি দিয়ে, তো এতিয়াত কোনো ইঞ্চিয়ে দেখা পোৱা নাই। 2, 4, 5 ইঞ্চিৰ কাম হৈ আছে। একদম নিম্নমানৰ হৈছে, মানে বহুত দিনৰ পৰা শুনি আছোঁ, নিজে চাইও আছোঁ। যিহেতু ঘটনা এটা হৈছে, তো আগন্তুক দিনত এই কামটো বিভাগীয় কৰ্তৃপক্ষই যদি ভালকৈ নকৰে তেনেহ'লে আমি ছাত্ৰ সন্থাই আৰু ৰাইজে মানে আন্দোলন কৰাৰ কাৰণে একদম প্ৰস্তুত হৈ আছোঁ। প্ৰথমতে আমি মানে কৃষ্ণাইবাসী বহুদিনৰ পিছত এই কামটো হোৱাৰ কাৰণে আমি স্বাগতম জনাইছোঁ। কাৰণ আমাৰ ইয়াতে যিটো সমস্যা, ৰাস্তাৰ যিটো সমস্যা, ইয়াতে বিশেষকৈ আমাৰ বজাৰৰ মাজমজিয়াত যিটো পানী জমা হোৱা সমস্যা, সেইটো আমাৰ দীৰ্ঘদিনীয়া সমস্যা। বহু আবেদন নিবেদন কৰি আহিছোঁ, তাৰপিছতো একো হোৱা নাছিল। এইবাৰ অন্তত ভাবিছিলোঁ যে আমি ৰাষ্ট্ৰীয় ঘাইপথৰ কাম হ'লে অন্তত এই সমস্যাটো আমাৰ দূৰ হ'ব। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ যিটো গতি, যিটো মানদণ্ড, সেইটো কিন্তু আশ্চৰ্যজনক। একেবাৰে নিম্নমানৰ কাম তেওঁলোকে কৰি আছে। এই সম্পৰ্কে আমি বাৰে বাৰে ঠিকাদাৰ কৰ্তৃপক্ষক আবেদন জনাইছিলোঁ, তেওঁলোকৰ লগত কথাও পাতিছোঁ যে আপোনালোকে কামখিনি ভালকৈ কৰক। কিন্তু তেওঁলোকৰ যিটো মানে সঁহাৰি, সেইটো একেবাৰে বেয়া, আৰু তেওঁলোকে অতি নগণ্য মানে নিম্নমানৰ মানদণ্ডৰ কাম কৰি আছে, যাৰ ফলত আজিৰ ঘটনাটো ঘটিছে। আমি এই সম্পৰ্কে ইয়াৰ আগতো কৈছিলোঁ যে আপোনালোকে এই যে ফুটপাথবিলাক নিৰ্মাণ কৰি আছে, না ৰ'ড দিছে না কিবা দিছে। 8 mm ৰ'ড দি ইমান ডাঙৰ ডাঙৰ গেপছ দি তেওঁলোকে এইবিলাক ফুটপাথবিলাক বনাই আছে, আৰু সেইকাৰণে আজি এনেকৈ মানুহ ফুটপাথৰ গাঁতত সোমাবলগীয়া হৈছে, আহত হ'ব। গতিকে এই কথাটো আমি ঠিকাদাৰ পাৰ্টিক আমি মানে দাবী জনাইছোঁ যাতে তেওঁলোকে মানে যিটো মানদণ্ড, সেই মানদণ্ডটো বজাই ৰাখি কামখিনি আগবঢ়াই লৈ যায়। লগতে তেওঁলোকৰ আৰু এটা আমাৰ আহ্বান, কাৰণ তেওঁলোকে মানে কামখিনি মানে সঠিক ৰূপত কামখিনি আগবাঢ়িছে বুলি আমি নাভাবোঁ। কাৰণ আজি এঠাইত ভাঙে, কালি এঠাইত ভাঙে, আজি এটা মেজাৰমেণ্ট দিয়ে দাগ দিয়ে, কালি এটা মেজাৰমেণ্ট দিয়ে, একেটা জেগাতে 3বাৰ 4বাৰ মেজাৰমেণ্ট দিয়ে দাগ দিয়ে। তেওঁলোকে বস্তুখিনি ভালকৈ মানে একেবাৰে ফাইনেলি তেওঁলোকে সেই বস্তুটো মাটিখিনি উলিয়াই নলয় কিয়? গতিকে আমি তেওঁলোকক ভালভাৱে কামখিনি কৰাৰ কাৰণে আহ্বান জনাইছোঁ, আৰু লগতে মানদণ্ডৰ উন্নত কৰিবলৈ আমি আহ্বান জনাইছোঁ। হয়, চাওক, আমি ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ দেখা পালোঁ যে এটা পৰিয়াল য'ত নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যি ফুটপাথ, সেই ফুটপাথত তেওঁলোকে ভাঙি ভিতৰত সোমাই গৈছে। সঁচাকৈ নিৰ্লজ্জ ঘটনা, দুৰ্ভাগ্যজনক। কাৰণ আজি নেশ্যনেল হাইৱে অথৰিটিয়ে যি ধৰণে কাম কৰি আছে, তেওঁলোকৰ কাম যথেষ্ট অনিয়ম হোৱাৰ অভিযোগ অতীজৰে পৰা পাই আহিছোঁ আমি। আজি প্ৰমাণ হ'ল যে তেওঁলোকে যে কামত অনিয়ম কৰিছে। কাৰণ এই ড্ৰেইনবিলাক যি ধৰণে বনাব লাগিছিল, তেওঁলোকে নিশ্চিতভাৱে কোনো ধৰণৰ এষ্টিমেট হিচাপে বনোৱা নাই। কাৰণ নহ'লে তেওঁলোকে এষ্টিমেট বনালে নিশ্চিতভাৱে এই ধৰণৰ ঘটনা সংঘটিত নহ'লে। গতিকে আমাৰ সন্দেহ হৈছে যে নেশ্যনেল হাইৱে কামবিলাকত অনিয়ম হৈছে। যোৱা কিছুদিন আগতে, যোৱা 29 এপ্ৰিল তাৰিখে বলবলাত এটা
ছাত্ৰী এক্সিডেণ্ট হৈছে তেওঁলোকে কামবিলাক যে কৰি আছে কামত কোনো ধৰণৰ তেওঁলোকে নিৰ্দেশনা নিদিয়ে যে গাড়ীবিলাক কোনফালে আহিব নাহিব এনেধৰণৰ বহু অনিয়ম বহু খেলি মেলি দেখা গৈছে গতিকে আমি অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ অতি শীঘ্ৰেই গোৱালপাৰাৰ পৰা যি কাম চলি আছে এই কামৰ তদন্ত হ'ব লাগে আৰু ইয়াত যি ধৰণৰ অনিয়ম হৈছে অনিয়মৰ যিসকলে কৰিছে তেওঁলোকক দোষী কৰাসকলে শাস্তি প্ৰদান কৰিব লাগে আৰু কামবিলাক শুদ্ধৰূপে ৰাইজৰ সেৱাৰ অৰ্থে কামবিলাক কৰাৰ কাৰণে আমি অসম চৰকাৰৰ দাবী জনাইছোঁ নহয় মই একবাৰ মাৰছি তো চাৰিটা আছে তাৰমানে পেটা মুনের বাইকটা লইলো কামড় মতো ফ্যামিলি করছে না আমুন্দা ভিডিও তো বলে তোমার লোক আছে বলে